नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ত নৱম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ জন্ম কৰ্ম সমে দিব্যমেবম यो वेत्ति तत्त्वतः त्यक्ता देहं पुनर्जन्म नैति मामेति अर्जुना। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে অৰ্জুন, যিজনে মোৰ এনেধৰণৰ দিব্য আবিৰ্ভাৱ আৰু কৰ্মৰ বিষয়ে যথাযথভাৱে জানে, তেওঁ পাৰ্থিৱ দেহ ত্যাগ কৰাৰ পাছতো এই জড়জগতত পুনৰ জন্ম ল'বলগীয়া নহয়, বৰং তেওঁ মোৰ সনাতন ধামলৈ গতি কৰে। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ বা বিষ্ণুৰ যি পৰমাত্মাৰ পৰম অৱতাৰ সম্পৰ্কে স্পষ্টকৈ জানে, তেওঁ যুগে যুগে ধৰ্ম সংস্থাপনৰ কাৰণে যি নতুন ৰূপ ধাৰণ কৰে, ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে যি ধৰ্মসকলক বা ধৰ্মীসকলক সাধু পুৰুষসকলক ৰক্ষণাৰ্থে যি বিশিষ্ট ৰূপ ধাৰণ কৰে, বিশিষ্ট অৱতাৰ গ্ৰহণ কৰে, সেই দিব্য অৱতাৰ বা আবিৰ্ভাৱ সম্পৰ্কে যি ব্যক্তিয়ে জানে, তেওঁ এই জগতত পাৰ্থিৱ দেহ ত্যাগ কৰাৰ পিছত পুনৰ জন্ম ল'বলগীয়া নহয়। আৰু ক'বলৈ গ'লে আত্মাৰ যি স্থিতি, আত্মা বুলি কোৱাৰ লগে লগে এই জগতৰ এটি অভিন্ন সত্তা, যি সত্তা জন্মৰ লগে লগে সেই অন্য এটা দেহত সংস্থাপিত হয় আৰু মৃত্যুৰ লগে লগে সেই আত্মাটো সেই দেহটো ত্যাগ কৰি পুনৰ আকৌ এটা দেহত লগে লগে সংস্থাপিত হয়। সেইটো দেহ মনুষ্য হ'ব পাৰে, কোনোবা অন্য জীৱ জন্তু বা কীট পতংগ হ'ব পাৰে। আত্মাটোক এনে কোনেও বন্দী কৰি নাথাকে বা আত্মাটো এনে সচৰাচৰ জগতত ভ্ৰমণ কৰি নাথাকে। এইটো হৈছে জগতৰ চিৰন্ত সত্য। আৰু এই প্ৰসংগে কিছুমান কথা উল্লেখ কৰিছে যে পৰমেশ্বৰৰ কিভাৱে তেওঁৰ অনন্ত ধামৰ পৰা অৱতৰণ কৰে, সেই কথা ৬ষ্ঠ শ্লোকত ব্যাখ্যা কৰা হৈছে ইতিমধ্যে। যিজনে ভগৱানৰ অৱতাৰৰ ৰহস্য বুজিব পাৰিছে, তেওঁ ইতিমধ্যে পাৰ্থিৱ বন্ধনৰ পৰা মুক্তি লাভ কৰিছে। অৰ্থাৎ কৃষ্ণ ভাৱনা সম্পন্ন হয় ভগৱানৰ যি ৰহস্য, সেই ৰহস্যক যোনে উপলব্ধি কৰিব পাৰিছে, তেওঁ এই সংসাৰৰ বন্ধনৰ পৰা মুক্তি লাভ কৰিছে। গতিকে এই পাৰ্থিৱ দেহটো ত্যাগ কৰাৰ লগে লগে তেওঁ ভগৱানৰ ৰাজ্যলৈ উভতি যাব পাৰিব। অৰ্থাৎ তেওঁ আৰু পুনৰ্জন্ম ল'বলগীয়া নহয়। পাৰ্থিৱ বন্ধনৰ পৰা এইদৰে মুক্তি লাভ কৰাটো জীৱৰ পক্ষে সমূলি সহজ কথা নহয়। যিটো নিৰ্বিশেষবাদী আৰু যোগীসকলে বহু কষ্ট কৰি বহুতো জন্মৰ পাছতহে এনে মুক্তি লাভ কৰিব পাৰে, অৰ্থাৎ কৃষ্ণক উপলব্ধি কৰিব পাৰে বা কৃষ্ণৰ পৰম ধামলৈ গতি কৰিব পাৰে। তথাপিও ভগৱানৰ নিৰ্বিশেষ ব্ৰহ্ম জ্যোতিত লীন হৈ তেওঁলোকে যি মুক্তি লাভ কৰে, সেইটোৱেই এটা আংশিক মুক্তিহে। আৰু তেনে মুক্তি লাভ কৰাৰ পাছতো দুনাই সংসাৰলৈ ঘূৰি অহাৰ সম্ভাৱনা থাকে, যি আংশিক মুক্তি লাভ কৰে ভগৱানক উপলব্ধি নকৰাকৈ। ইয়াৰ উপৰিও ইয়াতে উল্লেখ কৰিছে যে ব্ৰহ্ম সংহিতাৰ ৫ম অধ্যায়ৰ ৩৩ সংখ্যক শ্লোকত কোৱা আছে যে ভগৱানৰ অসংখ্য ৰূপ আছে আৰু অসংখ্য অৱতাৰ তেওঁ গ্ৰহণ কৰিছে। শ্লোকৰ পৰা পংক্তিটো হৈছে অদ্বৈতম অচ্যুতম অনাদিম অনন্ত ৰূপম। এয়া হৈছে ভগৱানৰ ৰূপৰ স্বৰূপ। তাৰ উপৰিও যি পুৰুষ বোধিনী উপনিষদ আছে, সেই উপনিষদত এটি বিশিষ্ট শ্লোকৰ কথা অৱতাৰণা কৰিছে। সেই শ্লোকভাগী হৈছে এনেধৰণৰ একো দেৱ নিত্য লীলানুৰক্ত ভক্তব্যাপী হৃদয়ন্তৰাত্মা। অৰ্থাৎ এক আৰু অদ্বিতীয় ভগৱানে নানান দিব্য ৰূপ ধাৰণ কৰি তেওঁৰ শুদ্ধ ভক্তসকলৰ সৈতে নিত্য লীলা কৰাত অনুৰাগেৰে সৈতে মজ্জি থাকে। এই বৈদিক কথা আশাৰকে গীতাৰ এই শ্লোকটোৰ ভগৱানে নিজে সমৰ্থন কৰিছে। যিজনে বেদৰ প্ৰমাণৰ ভিত্তিত ভগৱানৰ নিজ মুখৰ বাণী বুলি আস্থা ৰাখি সেই সত্যটোক মানি দাৰ্শনিক বাক বিতণ্ডাৰ সময় কটাবলৈ এৰি দিয়ে, অৰ্থাৎ গীতাৰ শ্লোকক সম্পূৰ্ণ ভগৱানৰ সত্য বুলি, ভগৱানৰ মুখনিসৃত বাণী বুলি স্বীকাৰ কৰি বাক বিতণ্ড বা বাকযুদ্ধ তৰ্কযুক্ত নকৰি এৰি দিয়ে আৰু পৰম মোক্ষধামৰ প্ৰতি আকৰ্ষিত হয়, তেওঁই উত্তম ধৰণৰ প্ৰকৃত মোক্ষ লাভ কৰিবলৈ সমৰ্থ হয়। আৰু সেই প্ৰসংগত এতিয়া উল্লেখ কৰিছে যে সেয়াই নিসন্দেহে মোক্ষ লাভ কৰিব পাৰে বুলি যাত সন্দেহ নাই। বেদৰ তত্ত্বমসি, যিটো বেদত আমাৰ চান্দোগ্য উপনিষদত উল্লেখ কৰা আছে, অৰ্থাৎ সামবেদৰ যি তত্ত্বমসি তৃতীয় মহাবাক্য, সেই মহাবাক্যটো এইটোৱেই প্ৰযোজ্য বিভক্ত কৰাইছে, যাৰ মাজত কৃষ্ণৰ ভগৱানৰ অৰ্থটো বুজি পোৱা হয়। যিজনে ভগৱান কৃষ্ণক পৰমেশ্বৰ বুলি বিশ্বাস কৰে, সেইজনে ভগৱানক ক'ব পাৰে যে তুমিয়েই পৰম ব্ৰহ্ম, পৰমেশ্বৰ স্বয়ং ভগৱান। তেওঁ নিশ্চিতভাৱে সেই মুহূৰ্ততে মোক্ষ লাভ কৰে আৰু তাৰ ফলত ভগৱানৰ নিত্য লীলাধামত প্ৰৱেশ কৰি ভগৱানৰ নিত্য সাহচৰ্য লাভ কৰাটো তেওঁৰ পক্ষে নিশ্চিত হৈ পৰে।
আন কথাৰে ক'বলৈ গ'লে তেনে এজন বিশ্বাসী ভক্তই পৰমাৰ্থ লাভ কৰিব পাৰে আৰু সেই কথা নিম্নোক্ত বৈদিক উক্তি তেনেধৰণে উল্লেখ কৰিছে, মানে বেদত তেনেধৰণে উল্লেখ আছে। তাৰ ভিতৰত এইটো উল্লেখ আছে শ্বেতাশ্বেতৰ উপনিষদ, অৰ্থাৎ কৃষ্ণ যজুৰ্বেদৰ এখন বিশিষ্ট উপনিষদ শ্বেতাশ্বেতৰ উপনিষদত এনেদৰে উল্লেখ আছে, তমেব বিদিত্যাতি মৃত্যুমেতি ন্যন্যঃ বা নান্যঃ পন্থা বিদ্যতে অয়নায়, অৰ্থাৎ সেই পৰম পুৰুষ পৰমেশ্বৰৰ স্বৰূপ বুজিব পাৰিলে জন্ম মৃত্যুৰ বন্ধনৰ পৰা হাত সাৰি পৰম পৰ্যায়ৰ মোক্ষ লাভ কৰিব পাৰি আৰু ইয়াৰ বাহিৰে এনে গতি লাভ কৰাৰ আন কোনো উপায় নাই। অৰ্থাৎ যদি পৰমেশ্বৰৰ সত্তাটো শুদ্ধভাৱে উপলব্ধি কৰিব পাৰে তেতিয়াহে এই সংসাৰৰ পৰা, এই জড় প্ৰকৃতিৰ পৰা মুক্তি লাভ কৰিবলৈ, পাৰ্থিৱ সংসাৰৰ পৰা মুক্তি লাভ কৰিবলৈ সমৰ্থ হ'ব আৰু তেওঁ এই পৰমাৰ্থ লাভ কৰিব যি কৃষ্ণ ভাৱনা সম্পন্ন হৈ বিশ্বাসত অনুশীলন কৰিবলৈ আৰম্ভ কৰে। এয়াই উক্ত শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।